মহানগৰীৰ বশিষ্ঠৰ স্বৰ্গপুৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু কেইবাটাও বাসগৃহৰ ওপৰত খহিছে এতিয়া মেঘালয়ৰ পাহাৰৰ অংশ। পাহাৰৰ মাটি প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিছে বহু বাসগৃহ। এতিয়াও ওলমি ৰৈছে বহুকেইটা বাসগৃহ আৰু যিকোনো মুহূৰ্তত খহি পৰিব পাৰে এইসমূহ বাসগৃহ। বশিষ্ঠৰ ঘটনা, বশিষ্ঠৰ স্বৰ্গপুৰ নামৰ ঠাইত সমীপতে যিহেতু মেঘালয় আছে, গতিকে মেঘালয়ৰ আপোনালোকে দেখিবলৈ পাইছে পাহাৰৰ মাটি কিজনে খহি আহিছিল। পাহাৰৰ মাটি খহি আহিছিল মেঘালয়ৰ আৰু এই বাসগৃহসমূহক হেঁচা মাৰি ধৰিছে এতিয়া পাহাৰৰ মাটি আৰু শিলে। আৰু ইফালে ওপৰত থকা যিসমূহ বাসগৃহ আছে সেইবোৰো কোনোমতে ওলমি ৰৈছে, যিকোনো মুহূৰ্তত খহি তলত পৰিব পাৰে। অতি বিপদসংকুলভাৱে ওলমি থকা পৰিলক্ষিত হৈছে। এই পাহাৰসমূহ মেঘালয়ৰ পাহাৰ, অসম মেঘালয় সীমান্ত এয়া বশিষ্ঠৰ স্বৰ্গপুৰ আৰু তাৰ পৰাই এই পাহাৰৰ পৰাই মাটি খহি আহিছে, শিল খহি আহিছে। পাহাৰখন খহি অহাৰ ফলত আমাৰ পাকঘৰটো, আমাৰ নিজৰ ঘৰৰ পাকঘৰটো একেবাৰে অৱস্থা নাই, ৱাল ভাঙি গোটেই সোমাই গৈছে মাটি। প্ৰায় 2-3টা ৰুম আছিলে, ৰুমৰ ফালে বোকা পানী। তাৰ ওচৰৰ ঘৰৰ 2-3জন মানে বাথৰুম আছিলে, তাতে পানী বাথৰুমবোৰ ভাঙিছে। তাৰপিছত আমাৰ গোটেই শিল বাগৰি কিনে ইফালে পৰিলে। তাৰপিছত ইফালে পানীৰ পাইপটো আছিলে, যিটো পানীৰ ছাপ্লাই পানী আমি ৰাতিপুৱা ভাগত দিয়ে, সেই পানীও এতিয়া বৰ্তমানলৈকে পোৱা নাই আৰু কেতিয়ালৈকে পাম কোনো সময় ঠিক হোৱা নাই। হয়, নিশ্চয় ঘৰকেইটা এতিয়া যিটো পৰিস্থিতি হৈ আছে, পাহাৰৰ ওপৰত যিকেইটা ঘৰ আছে, 5-6 ঘৰমান আছে। তাৰ ফলত যদি আৰু এনেকুৱাকে যোৱাকালি নিচিনাকৈ যিটো বৰষুণ দিয়ে, তেতিয়াহ'লে প্ৰায় ৰিক্সে আছে, এতিয়া ঘৰ আহি তলত পৰিব চাগে। তথাপিতো আমাৰ যি পাৰে আমাৰ এবাৰ আহিব লাগে, ঘৰতো পৰিৱেশটো চাব লাগে কি হয়, কি কৰিলে ভাল হয়। এতিয়া যিটো কণ্ডিশ্যন হৈ আছে, এতিয়া আমি ইমান ডাঙৰ ভাল কামো নহয়, সৰু এটা কাম কৰি আছোঁ, প্ৰাইভেট কাম এটা কৰি আছোঁ। তাৰ ফলত যদি প্ৰশাসনে বা চৰকাৰৰ ফালৰ পৰা যদি কিবা অলপ সাহাৰ্য পাওঁ, তাৰ ফলত অলপ ধন্যবাদ। তাৰপিছত অলপ এইটো প্ৰায় যোৱাকালি মই যেতিয়া অফিচত আছিলোঁ, প্ৰায় তেতিয়া 4টা বজাৰ পিছত বৰষুণ দিছে। তেতিয়া প্ৰায় পিছত 5:40 মানত মোক ঘৰৰ পৰা ফোন কৰিছে যে অৱস্থা একেবাৰে বেয়া, পাহাৰ ভাঙি পাগৰ চাগৰ ভাঙি একেবাৰে বৰবাদ হৈছে, জল্দি আহে। সেই ঠিক 5:40, 5:30 মানৰ ভিতৰেই মহানগৰীৰ বশিষ্ঠৰ স্বৰ্গপুৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু কেইবাটাও বাসগৃহৰ ওপৰত খহিছে এতিয়া মেঘালয়ৰ পাহাৰৰ অংশ। পাহাৰৰ মাটি প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিছে বহু বাসগৃহ। এতিয়াও ওলমি ৰৈছে বহুকেইটা বাসগৃহ আৰু যিকোনো মুহূৰ্তত খহি পৰিব পাৰে এইসমূহ বাসগৃহ। বশিষ্ঠৰ ঘটনা, বশিষ্ঠৰ স্বৰ্গপুৰ নামৰ ঠাইত সমীপতে যিহেতু মেঘালয় আছে, গতিকে মেঘালয়ৰ আপোনালোকে দেখিবলৈ পাইছে পাহাৰৰ মাটি কিজনে খহি আহিছিল। পাহাৰৰ মাটি খহি আহিছিল মেঘালয়ৰ আৰু এই বাসগৃহসমূহক হেঁচা মাৰি ধৰিছে এতিয়া পাহাৰৰ মাটি আৰু শিলে। আৰু ইফালে ওপৰত থকা যিসমূহ বাসগৃহ আছে সেইবোৰো কোনোমতে ওলমি ৰৈছে, যিকোনো মুহূৰ্তত খহি তলত পৰিব পাৰে। অতি বিপদসংকুলভাৱে ওলমি থকা পৰিলক্ষিত হৈছে। এই পাহাৰসমূহ মেঘালয়ৰ পাহাৰ, অসম মেঘালয় সীমান্ত এয়া বশিষ্ঠৰ স্বৰ্গপুৰ আৰু তাৰ পৰাই এই পাহাৰৰ পৰাই মাটি খহি আহিছে, শিল খহি আহিছে। পাহাৰখন খহি অহাৰ ফলত আমাৰ পাকঘৰটো, আমাৰ নিজৰ ঘৰৰ পাকঘৰটো একেবাৰে অৱস্থা নাই, ৱাল ভাঙি গোটেই সোমাই গৈছে মাটি। প্ৰায় 2-3টা ৰুম আছিলে, ৰুমৰ ফালে বোকা পানী। তাৰ ওচৰৰ ঘৰৰ 2-3জন মানে বাথৰুম আছিলে, তাতে পানী বাথৰুমবোৰ ভাঙিছে। তাৰপিছত আমাৰ গোটেই শিল বাগৰি কিনে ইফালে পৰিলে। তাৰপিছত ইফালে পানীৰ পাইপটো আছিলে, যিটো পানীৰ ছাপ্লাই পানী আমি ৰাতিপুৱা ভাগত দিয়ে, সেই পানীও এতিয়া বৰ্তমানলৈকে পোৱা নাই আৰু কেতিয়ালৈকে পাম কোনো সময় ঠিক হোৱা নাই। হয়, নিশ্চয় ঘৰকেইটা এতিয়া যিটো পৰিস্থিতি হৈ আছে, পাহাৰৰ ওপৰত যিকেইটা ঘৰ আছে, 5-6 ঘৰমান আছে। তাৰ ফলত যদি আৰু এনেকুৱাকে যোৱাকালি নিচিনাকৈ যিটো বৰষুণ দিয়ে, তেতিয়াহ'লে প্ৰায় ৰিক্সে আছে, এতিয়া ঘৰ আহি তলত পৰিব চাগে। তথাপিতো আমাৰ যি পাৰে আমাৰ এবাৰ আহিব লাগে, ঘৰতো পৰিৱেশটো চাব লাগে কি হয়, কি কৰিলে ভাল হয়। এতিয়া যিটো কণ্ডিশ্যন হৈ আছে, এতিয়া আমি ইমান ডাঙৰ ভাল কামো নহয়,
সৰু এটা কাম কৰি আছোঁ, প্ৰাইভেট কাম এটা কৰি আছোঁ। তাৰ ফলত যদি প্ৰশাসনে বা চৰকাৰৰ ফালৰ পৰা যদি কিবা অলপ সাহাৰ্য পাওঁ, তাৰ ফলত অলপ ধন্যবাদ, তাৰ ফলত অলপ কিন্তু প্ৰায় যোৱাকালি মই যেতিয়া অফিচত আছিলোঁ, প্ৰায় তেতিয়া 4টা বজাৰ পিছত বৰষুণ দিছে। তেতিয়া প্ৰায় পিছত 5:40 মানত মোক ঘৰৰ পৰা ফোন কৰিছে যে অৱস্থা একেবাৰে বেয়া, পাহাৰ ভাঙি পাকঘৰ-চাকঘৰ ভাঙি একে বৰবাদ হৈছে, জল্দি আহে। সেই ঠিক 5:40 5:30 মানৰ ভিতৰেই